জনাইছোঁ যিটো নেকি সমগ্ৰ অসমীয়াৰ বা অসমবাসীৰ দাবী আছিলে, অনুৰোধ আছিলে, আৰু সেই দাবী অনুৰোধ ময়ো যেতিয়া বিধানসভাৰ অধ্যক্ষৰ দায়িত্বত থকাৰ সময়তো সেই অনুৰোধ জনাইছিলোঁ চৰকাৰক। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো 2 বছৰ ধৰি এটা অনুৰোধ জনাইছিলোঁ যে দিল্লীত আমি ইমানবোৰ অসমীয়া মানুহ আছোঁ, ৰাজনীতিবিদে হওক বা উদ্যোগী হওক বা বিভিন্ন চাকৰিয়াল, কিন্তু দিল্লীত অসমীয়াসকলৰ কাৰণে কোনো ধৰণৰ নামঘৰৰ ব্যৱস্থা নাছিলে। এই বিষয়টো লৈ মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আবেদন জনাইছিলোঁ, যিহেতু মই সত্ৰ সংস্কৃতিৰ পৰিয়ালৰ এগৰাকী ব্যক্তি। আৰু এতিয়া দেখিছোঁ বাজেটত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিল্লীত নিৰ্মাণ হ'বলগীয়া যি 4ৰ্থটো অসম ভৱনৰ লগত নামঘৰৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। অকল দিল্লীতে নহয়, মই এটা বিচাৰিছিলোঁ, অকল দিল্লীত বিচাৰিছিলোঁ, কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অতিৰিক্তভাৱে মুম্বাইৰ যি 2য় অসম ভৱন, সেই অসম ভৱনতো এটা নতুনকৈ সত্ৰ স্থাপন কৰি সৰ্বমুঠ অসমৰ বাহিৰত 2টাকৈ নতুন যি নামঘৰ বা সত্ৰ স্থাপন কৰাৰ যি সিদ্ধান্ত লৈছে, এইটো এটা সিদ্ধান্ত, অভিলাষী সিদ্ধান্ত। সমগ্ৰ অসমীয়াসকলে, অসমবাসীসকলে ধন্যবাদ জনাইছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, বিত্তমন্ত্ৰী ডাঙৰীয়ানীক। আৰু ময়ো সত্ৰ সংস্কৃতিৰ পৰিয়াল হিচাপে ইমান দিনে যিটো কাম আমি অসমীয়াসকলে কৰিব পৰা নাই, সেই কামটো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত নতুনকৈ মুম্বাই আৰু দিল্লীত নামঘৰ প্ৰতিষ্ঠা কৰাৰ যি খবৰ সমগ্ৰ অসমবাসীৰ লগতে মোৰ বাবে এই বাজেটখন হৃদয়স্পৰ্শী হৈছে। ধন্যবাদ। স্বাভাৱিকতে, কাৰণ গুৰুজনাৰ যেতিয়া তিৰোভাৱ বা আৱিৰ্ভাৱ তিথি যেতিয়া অনুষ্ঠিত হয়, বা অকল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নহয়, আমাৰ 4 গুৰু মহাপুৰুষ শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱ, দামোদৰদেৱ আৰু হৰিদেৱ, সকলো অসমীয়াসকলে তিথিৰ দিনাখন বা তিৰোভাৱ তিথি বা আৱিৰ্ভাৱৰ তিথিৰ দিনাখন নামঘৰলৈ যোৱাৰ কাৰণে এটা মনত ইচ্ছা কৰে। গতিকে মই ভাবোঁ যে দিল্লীত নিবাসী সমগ্ৰ অসমীয়া মানুহ, মুম্বাইত নিবাসী অসমীয়া মানুহসকলে নিশ্চয় তাত যাবগৈ। আৰু পৰ্যটক হিচাপে অসমৰ পৰা হওক বা অন্য প্ৰান্তৰ পৰা যিসকল ব্যক্তি যায়, নিশ্চিত ওপৰত আগন্তুক দিনত সেইটো পৰ্যটনৰো এটা অন্যতম কেন্দ্ৰবিন্দু হ'ব বুলি মই আশাবাদী।